60 বছৰ বয়সত মিয়াই গুপ্তাংগ কাটি 5 টুকুৰাকৈ পানীত উটুৱাই দিলে আজিলৈকে আমি ন্যায় বিচাৰিব নোৱাৰিলো কাৰণ মিয়াসকল এতিয়া আপোনালোকৰ বুকুৰ কুটুম আপোন মানুহ কাৰ কথা কৈছে আপোনালোকৰ বুলি কাৰ কথা কৈছে আপুনি যি সকলৰ কথা মই কোন মিয়া হৈ গ'ল আপুনি এনে কিছু বাৰে বাৰে কথা কৈ থাকে আৰে শুনো আপুনি বিদেশী সমস্যাৰ কথা আপুনি কোন সকলৰ পক্ষ থাকি কথাখিনি ক'লে আপুনি কোন সকলৰ পক্ষ থাকি কথাখিনি ক'লে আপুনি পাকিস্তানৰ সমৰ্থনত কথা কৈ আছে আপুনি মিয়াসকলৰ সমৰ্থনত কথাখিনি কৈ আছে এইটো নকৰিব কাৰণ আপুনি উবাইকটা সত্ৰলৈ যাব উবাইকটা সত্ৰ মাটি কেনেধৰণে বেদখল কৰিলে তাক আপুনি চাবলৈ পাব মইনবৰী সত্ৰলৈ যাব এই কামটো নকৰিব এই কামটো কেতিয়াও নকৰিব এজন অসমীয়া মানুহে তেওঁ অসমৰ সংস্কৃতি আৰু সত্ৰ সুৰক্ষাৰ কথা ক'লে আপোনালোকে চিঞৰ আৰম্ভ কৰি দিয়ে আপুনিতো কৈ থাকোঁতে মই একো কোৱা নাই আপুনি কৈ থাকোঁতেতো মই একো কোৱা নাই মই চাৰ্জিল ইমাম মোৰ যদি ভুল হোৱা নাই তেওঁ চিকেন নেক কাটি দিম বুলি কৈছিলে এতিয়াও জেলত সোমাই আছে আৰু এই চিকেন নেকৰ গুৰুত্ব বা এই গোটেই প্ৰসংগটো অত্যন্ত গুৰুত্বপূৰ্ণ সেইদিনাখনৰ পৰা হৈছে যিদিনাখন 4 মে'ত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আহিলে আৰু 8 মে'ত নতুন চৰকাৰে তাত শপত ল'লে চিকেন নেকৰ সেই মাটিখিনি এতিয়া গৃহ মন্ত্ৰালয়ক পশ্চিমবংগ চৰকাৰে দি দিছে যেহেতু ল্যান্ড ষ্টেট মেটাৰ হয় তাত সেন্ট্ৰেল গভৰ্ণমেণ্টে পোনপটীয়াকৈ আহিব নোৱাৰে কিন্তু এইবাৰ তেওঁলোকে মাটিখিনি দি দিছে আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰজেক্ট ইতিমধ্যে চিকেন নেকত সেনা বাহিনীৰ ফালৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰাৰ কথা ইতিমধ্যে ভাবি থকা হৈছে এনেকুৱা ধৰণৰ কিছু প্ৰজেক্টৰ কথা ভাবি থকা হৈছে যে এতিয়া যেটো কেৱল শিলিগুৰি কৰিডৰ বা চিকেন নেক বা শিলিগুৰি কৰিডৰৰ মাধ্যমেৰে যেটো ৰেল সেৱা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সংযুক্ত হৈ আছে তাৰো বিকল্প পথ কেনেকৈ উলিয়াব পাৰি সেইটোৰ কথা ভাবি থকা হৈছে যেটো আমাৰ শ্ৰীৰামপুৰ গেটৰ মাধ্যমেৰে যিকন জেগা ভাৰতৰ মানে পথ ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে তাৰ বিকল্প ব্যৱস্থা কি হ'ব পাৰে তেনে ধৰণৰ পৰিকল্পনা কৰি থকা হৈছে যেটো কোকৰাঝাৰৰ পৰা ভূটান পৰ্যন্ত ৰেল সেৱাৰ কাৰণে কথা বতৰা ভাবি থকা হৈছে তাৰ সেই দৃষ্টিকোণৰ ফালৰ পৰাও চালে চিকেন নেক অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে কেৱল ডিফেন্সৰ ভিত্তিতে নহয় কেৱল মানে আপুনি যেটো নিৰাপত্তাৰ দিশটোতে চাই পেলাই নহয় এটা নতুন এটা প্ৰজেক্ট লোৱা হৈছে যে 6 ঘণ্টাৰ ভিতৰত দিল্লীৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছ বা আপোনাৰ যি সুপাৰ স্পীড ট্ৰেইন আছে সেই ট্ৰেইনৰ মাধ্যমেৰে যাতে শিলিগুৰি কৰিডৰ পাবহি পৰা যায় তাৰ ব্যৱস্থা কৰি থকা হৈছে এয়া ভাৰত চৰকাৰে কথা পাতি আছে বা ভাৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত পৰিকল্পনা কৰি আছে এটা প্ৰশ্নটো বেলেগ হৈছে প্ৰশ্নটো এই কাৰণে বেলেগ হৈছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী এই মুহূৰ্তত চীনত আছে আৰু চীনে বহুত ধৰণৰ লজিষ্টিক সাপোৰ্ট ডিফেন্সৰ লজিষ্টিক সাপোৰ্ট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশত আৰু বাংলাদেশ আৰু চীনৰ এটা নতুন মিতিৰালি আৰম্ভ হৈছে আৰু যাৰ লক্ষ্য হৈ পৰিছে এই মুহূৰ্তত আমাৰ চিকেন নেক বা শিলিগুৰি কৰিডৰ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়ে আজি আমি কথা পাতিব বিচাৰিম যে নতুন পৰিকল্পনাৰে যি চিকেন নেকত আৰম্ভ কৰা হৈছে বা শিলিগুৰি কৰিডৰক নতুনভাৱে নিৰ্মাণ কৰিব লোৱা হৈছে সকলো দিশৰ পৰা উত্তৰ পূৰ্বাঞ্চল এই মুহূৰ্তত চিকেন নেকৰ মাধ্যমেৰে অধিক সুৰক্ষিত হৈছে গৈ নে নাই সেই বিষয়ে আমি কথা পাতিম মোৰ লগত কিছু অতিথি উপস্থিত আছে মই অতিথিসকলক প্ৰথমেই চিনাই কৰাই দিব বিচাৰিছোঁ মোৰ লগত আছে ফুনেশ্বৰ পাটোৱাৰী ৰাইজৰ দলৰ প্ৰতিনিধি মোৰ লগত আছে কংকনজ্যোতি গোস্বামী অসম জাতীয় পৰিষদৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টিৰ ধৰ্মকান্ত গগৈ আমাৰ সৈতে সংযুক্ত হৈছে মই আপোনালোক তিনিজনকে স্বাগতম জনাইছোঁ আৰু এটা অপেনিং ৰিমাৰ্ক মই যদি প্ৰথম ধৰ্মকান্ত গগৈৰ পৰা আৰম্ভ কৰোঁ আসলতে চিকেন নেকৰ যেটো বিষয় এই বিষয়টো যথেষ্ট আসলতে আজি কিছুদিন আগলৈকে খুব সেনসিটিভ আছিল আৰু ভাৰত চৰকাৰে খুব গুৰুত্ব সহকাৰে এই বিষয়টো বিবেচনা কৰিব লাগিছিল যেটো শিলিগুৰিৰ পৰা উত্তৰ পূৰ্বাঞ্চল সংযোগী যিয়ে প্ৰায় 22 কিলোমিটাৰ অঞ্চল এই অঞ্চলটো যথেষ্ট এটা আসলতে চিন্তাজনক স্থান আছিল আৰু এটো কিছুদিন আগলৈকে অৰ্থাৎ 4 তাৰিখলৈকে কি আছিলে পশ্চিমবংগ চৰকাৰ ওয়েষ্ট বেংগল মানে ৰাজ্যিক প্ৰশাসনে এই ৰাস্তাটো যি আসলতে প্ৰটেকচন চোৱা মেলা কামটো কৰিছিলে আৰু সেই কাৰণে আমাৰ এটা ধাৰণা আছিল যে বাংলাদেশৰ পৰা হ'ব পৰা যি সন্ত্ৰাসবাদী আক্ৰমণ বা বিভিন্ন ধৰণৰ সমস্যাবিলাক এই চিকেন নেকেদি চলি থকা এটা কথা আমি পূৰ্বৰ পৰা শুনি আহোঁ কিন্তু বৰ্তমান ইয়াৰ স্থিতিটো অলপ
খুব ভাল হৈছে কেলে ভাৰত চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা এই যে চিকেন নেকৰ চোৱা দায়িত্ব এই চোৱা দায়িত্ব লৈছে কিন্তু এটা কথা যদি আপুনি মন কৰে এইটো যেতিয়া আসলতে বাংলাদেশ আৰু পাকিস্তান বিভাজন হৈছিল বা ভাৰত আৰু যেতিয়া আসলতে পাকিস্তান বিভাজন হৈছিল তেতিয়াৰ পৰাই পাকিস্তানৰ লগত শামিল হোৱা যি আসলতে মানে ৰাজ্যসমূহ বা পাকিস্তানৰ পক্ষত থকা আলী জিন্নাকে আদি কৰি যিসকল নেতা তেওঁলোকে বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চল বা অসমক বাংলাদেশৰ বা পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছিল তাৰমানে তেওঁলোকৰ ধাৰণা এটা আছিল যে অসমৰ আৰু বাংলাদেশৰ বা পাকিস্তানৰ মাজত কেৱল মাত্ৰ চিকেন নেকৰেই যি 22 কিলোমিটাৰ এটা খুব কম এৰিয়া আছে আৰু এই আসলতে নেকটো কাটি দিয়াৰ লগে লগে আমি কি হ'ব লাগিব ভাৰতৰ লগত যি আমাৰ সংযোগ সেই সংযোগ আমাৰ বিচ্ছিন্ন হ'ব পাকিস্তানৰ লগত আমি যাব পাৰিম পৰৱৰ্তী পৰ্যায়ত যেতিয়া 1971ত বাংলাদেশ আসলতে সৃষ্টি হ'ল বাংলাদেশে এইটো বাৰে বাৰে চেষ্টা কৰিবলৈ প্ৰয়াস কৰিলে যে চিকেন নেকটো আসলতে কাটি দিলে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত হ'ব আৰু এই কথাখিনি অতি শেহতীয়াকৈ বাংলাদেশৰ বিভিন্ন আন্দোলনত বিভিন্ন ধৰণৰ কাৰ্যসূচী কিছুমানত প্ৰতিবাদ কিছুমানত তেওঁলোকৰ আসলতে বাংলাদেশৰ মুছলমান কিছু নেতাই এই কথাটো বাৰে বাৰে কৈ আছে যে আমি চিকেন নেক কাটি এতিয়া কি কৰিম অসমক বাংলাদেশৰ অন্তৰ্ভুক্ত কৰিম এইটো এতিয়া নহয় পাকিস্তান সৃষ্টি হোৱা দিনাৰ পৰাই বাংলাদেশ সৃষ্টি হোৱা পৰৱৰ্তী সময়ত কি ধৰণে আসলতে অসমক বা উত্তৰ পূৰ্বাঞ্চলৰ এই ভূখণ্ড 7খন যি আসলতে ৰাজ্য উত্তৰ পূৰ্বাঞ্চলক মানে বাংলাদেশৰ লগত শামিল কৰিব পাৰি তাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা চলি আহিছিল এতিয়া আপুনি আলোচনাৰ মাজতে ক'লে যে বাংলাদেশৰ লগত চীনৰ এটা খুব ভাল সম্বন্ধ চলি আছে এইটো এটা পূৰ্বৰ পৰা চলি অহা পৰম্পৰা যে চাইনাই পাকিস্তান হওক বা বাংলাদেশক হওক তেওঁলোকক কি কৰিব বিচাৰে লগত ৰাখি কি ধৰণে ভাৰতত আসলতে কূটনৈতিকভাৱে হওক বা একদম মুখামুখিকে হওক সমস্যাত আসলতে পেলাব পাৰে তেনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি এটা কি কৰি থাকে ৰচনা কৰি থাকে সেইকাৰণে আমি ভাবোঁ যে চিকেন নেকৰ যিটো গুৰুত্ব চিকেন নেকৰ যিটো আসলতে এতিয়া সুৰক্ষাৰ যিটো ব্যৱস্থা এই কথাখিনিত যথেষ্ট আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু আমি ভাবোঁ অসমীয়া মানুহে বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আজি বাংলাদেশৰ লগত চামিল হ'ম বুলি কথাটো কোনো কাৰণতে সপোনতো কোনেও ভাবিব নোৱাৰে সেইকাৰণে ভাবোঁ ইয়াৰ সুৰক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা অসমীয়া মানুহেও ল'ব লাগিব চৰকাৰেও ল'ব লাগিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইখিনি চৰকাৰে ল'লে ভৱিষ্যতে এই যি আসলতে সমস্যা বা আহিবলগীয়া মানে যি সমস্যা সেই সমস্যাৰ আজি নাথাকিব বুলি আমি আসলতে ধাৰণা কৰিব পাৰোঁ ঠিক আছে শুনেশ্বৰ পাত্ৰই অপিনিং ৰিমাৰ্ক অসম ভাৰত বা অসমে বাংলাদেশ দেশৰ বাংলাদেশ যুদ্ধৰ সময়ত বাংলাদেশখন সম্পূৰ্ণভাৱে স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল কিন্তু সেই স্বাধীন ৰাষ্ট্ৰখনৰ যিটো প্ৰাইম মিনিষ্টাৰ শ্বেখ মুজিবুৰ ৰহমানে পিছলৈ টুৱাৰ্ডছ নৰ্থ ইষ্ট নামৰ এখন কিতাপ লিখিছিল আৰু এই টুৱাৰ্ড নৰ্থ ইষ্টত লিখিছিল যে বাংলাদেশৰ জনসাধাৰণে তিষ্ঠি থাকিবলৈ বা জীয়াই থাকিবলৈ বাংলাদেশত কোনো প্ৰাকৃতিক সম্পদ নাই বাংলাদেশত কোনো খনিজ বা এনেকুৱা যিখিনি দৰকাৰ এখন ৰাষ্ট্ৰ চলিবলৈ সেইখিনি নাই সেইকাৰণে বাংলাদেশৰ জনসাধাৰণে নৰ্থ ইষ্টলৈ ধাৱমান হ'ব লাগিব শ্বেখ মুজিবুৰ ৰহমানে এই কথাটো স্পষ্টভাৱে লিখিছিল তেওঁৰ সেই গ্ৰন্থখনত আৰু সেই গ্ৰন্থখনত এইটোও লিখা আছিল যে বাংলাদেশৰ পৰা জনসাধাৰণ অসম বা নৰ্থ ইষ্টলৈ মাইগ্ৰেট কৰাৰ ৰাস্তা যদিও মেঘালয় বা অন্যান্য ঠাই আছে তাতকৈ গুৰুত্বপূৰ্ণ ঠাই হ'ল চিকেন নেক এই কথাও লিখিছিল এই গ্ৰন্থখনত গতিকে চিকেন নেকৰ জৰিয়তে ইনফিল্ট্ৰেশ্যনটো ৱেষ্ট বেংগলত হৈ ৱেষ্ট বেংগলৰ পৰা পোনে পোনে অসম বা নৰ্থ ইষ্টলৈ ইনফিল্ট্ৰেশ্যনটো ক্ৰমশ বাঢ়ি আছিল আৰু সেই কথাটো পিছত অনুধাৱন কৰা বা বুজি পোৱা গৈছে যে শ্বেখ মুজিবুৰ ৰহমানৰ সেই টুৱাৰ্ডছ নৰ্থ ইষ্ট নামৰ গ্ৰন্থখনৰ পৰাই মানে আৰম্ভ হৈছে তাৰ পাছত আৰু বহুত বাংলাদেশত বহুত সূত্ৰ বা থেচিছ হৈছিল মহম্মদ ছিদ্দিকে এখন থেচিছ লিখিছিল যে বংগোপসাগৰ বা ভাৰত মহাসাগৰৰ পানী এটা সময়ত ওপৰলৈ ওফন্দি যাব আৰু তাৰ ফলত বাংলাদেশখন ডুবি যাব কমপ্লিটলি ডুবি শেষ হ'ব বাংলাদেশ নামৰ এখন দেশ যে আছে সেইটো একেবাৰে মচ খাই যাব এই কথাও লিখিছে থেচিছবিলাকত লিখিছিল ঢাকা বিশ্ববিদ্যালয়ৰ তেওঁ মানে বিশেষজ্ঞ আছিল গতিকে এই কথাবিলাকৰ পাছতো ইনফিল্ট্ৰেশ্যনটো বৃদ্ধি হয় আৰু এই ইনফিল্ট্ৰেশ্যনটো চিকেন নেকৰ জৰিয়তে ৱেষ্ট বেংগলৰ পৰা অসম বা নৰ্থ ইষ্টলৈ সেই ইনফিল্ট্ৰেশ্যনটো ক্ৰমশ বাঢ়ি গৈছিলে আৰু সেই বাঢ়ি যোৱা যিটো পদ্ধতি সেই পদ্ধতিটো ৱেষ্ট বেংগলৰ CPM 30 বছৰ শাসন কৰা CPMও বৰ বেছি গুৰুত্ব দিয়া নাছিল
তেওঁলোকেও সাৱটি লৈছিল তেওঁলোকক বাংলাদেশীবিলাকক তাৰ পাছত সেইটো যিটো এই আমাৰ মমতা বেনাৰ্জীৰ সময়ত যিখিনি 3 বছৰ 3টা টাৰ্মৰ চৰকাৰ হৈছিল সেই 3টা টাৰ্মৰ চৰকাৰেও গুৰুত্ব দিয়া নাছিল আৰু ইনফিল্ট্ৰেশ্যনটো বাংলাদেশক মমতা বেনাৰ্জীয়ে মানে ৱেলকাম মুখেৰে নকৰিলেও প্ৰকৃতাৰ্থত মানে মৌন সমৰ্থন দি গৈছিল মৌন সমৰ্থন দিছিল আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰি লৈছিল ভোট বেংক হিচাপে গঢ়ি তুলিছিল সেইসকলক গতিকে চিকেন নেকটো এই ক্ষেত্ৰত এক ভয়াৱহ পৰিস্থিতি অসম বা নৰ্থ ইষ্টৰ কাৰণে এক 2 নম্বৰ আজি কিছুদিন আগতে প্ৰায় 3 মাহমান আগতে চীনৰ কেইজনমান চোৰাংচোৱা ভাৰতীয় সেনাৰ হাতত ভাৰতীয় চোৰাংচোৱাৰ হাতত ধৰা পৰিছিল চিকেন নেকটৰ ওপৰতে এই ভূমিতে তেওঁলোকে এৰেষ্টটো আজিও এৰেষ্ট হৈ আছে এজনে দুজন জেলত আছে ভাৰতীয় জেলত আছে গতিকে তাৰ পাছত যিটো ষড়যন্ত্ৰ বাংলাদেশ পাকিস্তান আৰু চীনৰ যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ ক্ৰমশ বৃদ্ধি হৈছিলে চিকেন নেকৰ ওচৰত চিকেন নেকৰ পৰা 22 কিলোমিটাৰ মাত্ৰ বেখাৰ্দ তাৰ পাছত বাংলাদেশৰ ঘাটি বাংলাদেশৰ মানে এয়াৰবেছ কেইবাটাও আছে তাৰে কেইবাটাও এয়াৰবেছ ইতিমধ্যে বাংলাদেশে চীনক দিছে চীনক হেণ্ডঅভাৰ কৰিছে ব্যৱহাৰৰ তাৰ পাছত কেইটামান পাকিস্তানকো হেণ্ডঅভাৰ কৰিছে গতিকে বাংলাদেশে চীন আৰু পাকিস্তানৰ সহযোগত চিকেন নেকৰ ওচৰত যিটো বাংলাদেশৰ যিকেইটা ঘাটি চিটাগং এইবিলাক ঘাটি সেই ঘাটিবিলাকত খোপনি পুতিছে তেওঁলোকে তিনিওখন ৰাষ্ট্ৰই এটা সময়ত চিকেন নেকটোৰ বেছ কৰি ভাৰতবৰ্ষৰ সৈতে যৌথভাৱে যুদ্ধ কৰিব নেকি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু এই পৰিৱেশৰ পাছত ভাৰত চৰকাৰেও আপুনি কোৱাৰ নিচিনাকৈ কিছু মানে সেফটিৰ কাৰণে কিছু ব্যৱস্থা লৈছে আজি এটা নিউজত শুনিলোঁ যে ভাৰত চৰকাৰে ৱেষ্ট বেংগলৰ যিকেইটা বিমান ঘাটি আছে তাক বহলোৱাৰ বাবে ইতিমধ্যে কাম কৰি দিছে ৱেষ্ট বেংগলৰ আটাইতকৈ বিমান ঘাটিত 20 হেক্টৰ 25 হেক্টৰ 40-50 হেক্টৰ মাটি লৈ মানে তাৰ যিখন নতুন বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰক গতাই দি তাক যিটো বেষ্ট এয়াৰ বেছটো প্ৰতিটো মানে বিমান ঘাটিতে এয়াৰ বেছটো শক্তিশালী কৰাৰ বাবে ইতিমধ্যে কাম কৰা আজি দেখা গৈছে বুলি এটা নিউজ ওলাইছে গতিকে নিশ্চয় পৰিৱেশটো আপুনি ভবাৰ দৰে সহজ হৈ থকা নাই পৰিৱেশটো যথেষ্ট উদ্বেগজনক হৈছে তিনিখন ৰাষ্ট্ৰ শত্ৰু ৰাষ্ট্ৰ আজি বাংলাদেশ আজিৰ দিনত ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰ এই পাকিস্তান আৰু চীনে লগ লাগি তাত পৰিকল্পনা যে কিছু কৰিছে যৌথভাৱে ভাৰতক এটাক কৰা আজি নহ'লেও এটা সময়ত এটাক কৰা সেইটো স্পষ্ট হৈছে ভাৰতেও মানে ৱেষ্ট বেংগলত বিমান ঘাটিবোৰ উন্নতিকৰণ কৰিছে আৰু তাত যাতে ভাৰতীয় সেনা বা এয়াৰবেছ যথেষ্ট বিমান ঘাটি তাত ৰাখিব পাৰে যুদ্ধ জাহাজ বা ৰাখিব পাৰে তাৰ ব্যৱস্থা কৰিছে গতিকে এই ক্ষেত্ৰত চিকেন নেকটোৰ এক গুৰুত্বপূৰ্ণ ভয়াৱহ ঠাই হিচাপে অসম বা নৰ্থ ইষ্টৰ বাবে পৰিগণিত হৈছে আৰু অসম নৰ্থ ইষ্ট কেনেকৈ এই ষড়যন্ত্ৰৰ পৰা বাচিব তাৰ কাৰণে ভাৰত চৰকাৰৰ লগত আমি সহযোগ কৰা উচিত সহযোগ কৰা উচিত এইখিনিয়ে মোৰ অপেনিং মই কংকনজ্যোতি গোস্বামী ওচৰলৈ গৈছোঁ চিকেন নেক যিটো বিষয় সেইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বা ভাৰতৰ জনসাধাৰণ আৰু অসমৰ জনসাধাৰণ এই দুখিনি মানুহৰ কাৰণে এটা উদ্বিগ্নতাৰ বিষয় আজি বহুদিনৰ পৰা হৈ আহি আছে আৰু এইটো পশ্চিমবংগৰ কাৰণে উদ্বিগ্নতাৰ বিষয় গোটেই বিষয়টো আজি কেইবাবছৰৰ পৰা ধৰি চলি আছে আচলতে আপুনি যদি চাই যে আমাৰ যিটো বাংলাদেশৰ লগত অসমৰ যিটো সীমান্ত সেইটো সীমান্ত সিমান উন্মুক্ত হৈ থাকে না ইয়াত বেছিভাগ কাম কৰা হৈছে কিন্তু পশ্চিমবংগৰ যিটো সীমান্ত সেইখিনি খোলাই আছে হয় সেইটো তাতে বহুত কাম কৰিবলগীয়া আছে গতিকে সেইখনেই হৈছে দুৱাৰ যিপিনেদি বাংলাদেশীৰ প্ৰৱেশ ঘটে আৰু অসম পশ্চিমবংগ ত্ৰিপুৰা এই তিনিখন প্ৰধান আৰু তাৰপাছত গোটেই ভাৰতবৰ্ষলৈকে বিয়পি পৰে গতিকে এইটো আজিতো এখেতে ক'লে যে মমতা বেনাৰ্জীৰ চৰকাৰ আছিলে পশ্চিমবংগত আৰু বিজেপি কেন্দ্ৰত চৰকাৰ হোৱাৰ পাছতো এইটো অভিযোগ কৰি আহিছিলে যে তাতে আমি সুবিধা কৰিব পৰা নাই মমতা বেনাৰ্জী সহযোগ কৰিব পৰা নাই
গতিকে এইটো কিমান কূটনৈতিক সেই ধৰণৰ কিমান ধৰণৰ এইটো কথা কিমান সত্য কিমান অসত্য আমি গম নাপাওঁ, কাৰণ আমি অসমত যিহেতু থাকোঁ, গতিকে গোটেই বস্তুটোৰ প্ৰতি আমাৰ সিমান এটা জ্ঞান নাই। কিন্তু এইটো নিশ্চিত যে সেই দিশত বিশেষ কাম তাতে হোৱা নাছিল। গতিকে তাৰে দায়িত্ব পশ্চিমবংগ চৰকাৰে, যি চৰকাৰ হৈ গ'ল, মমতা বেনাৰ্জী চৰকাৰ, সেই চৰকাৰে দায়িত্ব ল'বই লাগিব। তেখেতসকলে সেই কামখিনি কৰিব নোৱাৰিলে। এতিয়া ইয়াতে এটা বিশেষ দিশ উন্মোচন হৈছে, আজি এইটো যিটো বিষয় লৈছে, এইটোতো আছে যে চিকেন নেকৰ পৰা এটা টেনশ্যন আছে, গোটেই এটা উদ্বিগ্নতাৰ বিষয়, আৰু এইটো স্পৰ্শকাতৰ হৈ আহি আছে। কিন্তু এই যিটো চাইনাৰ যিটো তেওঁলোকৰ যিটো অভিসন্ধি, ভাৰত বিৰোধী যিটো চক্ৰান্ত, এই বিষয়টো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। আচলতে আমাৰ মূল শত্ৰু পশ্চিম এছিয়াত আপোনাৰ চাইনা, কিন্তু আমি ভাবোঁ যে মানে পাকিস্তানৰ কথাটো বেছিকৈ উচ্চাৰিত হয়, আৰু যোৱা 10-12 বছৰ বিজেপি চৰকাৰ অহা বছৰৰ পৰা পাকিস্তানৰ কথাটো বেছিকৈ উচ্চাৰিত হৈছে। আৰু বাংলাদেশো এতিয়া আমাৰ শত্ৰু ৰাষ্ট্ৰ হৈ পৰিছে। বাংলাদেশ আগতে আমাৰ বন্ধু ৰাষ্ট্ৰই আছিলে, কিন্তু এতিয়া শত্ৰু ৰাষ্ট্ৰ হৈ পৰিছে। গতিকে আচলতে আমাৰ মূল শত্ৰু চাইনা, কাৰণ চাইনা এখন অতিশয় শক্তিশালী দেশ। আমি সকলোৱে জানো 150 কোটি জনতা থকাৰ পাছতো চাইনা প্ৰযুক্তিবিদ্যাত যথেষ্ট আগবঢ়া, আৰু সেইকাৰণে আজি চাইনা এখন উন্নত দেশ। আমেৰিকাৰ পাছতে চাইনাৰ স্থান। আমেৰিকাক যদি আজি কোনোবাই পঞ্চাতে ৰঙা চকু দেখাব পাৰে, সেইখন ৰাছিয়াৰ পাছতে হৈছে সেইখন চাইনা। গতিকে চাইনা আমাৰ কাৰণে প্ৰধান ভাবুকি, আৰু সেইকাৰণে আচলতে আমাৰ দেশত যি অৰ্থনৈতিক বিকাশ, সেই বিকাশ দ্ৰুততৰ হ'ব লাগে, আৰু চাইনাতকৈ আমি যাতে বেছি পিছ নপৰোঁ, এইটো সদায় আমি মনোযোগ ৰাখিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় সেইটো হোৱা নাই। আমাৰ অৰ্থনীতিটো যথেষ্ট যোৱা 12 বছৰ জয়ী কৰি গৈছে, এইবিলাক বাৰু বেলেগ বিষয়। কিন্তু অৰ্থনৈতিকভাৱে আমি চাইনাক লগত টক্কৰ দিব পৰা এতিয়াও হোৱা নাই। ইয়াত আৰু এটা কথা মই গুৰুত্বপূৰ্ণ বিষয় আছে, এই কথাটো মই কওঁ। চাইনাৰ আৰু এটা প্ৰধান সহায় কি জানেনে? যেতিয়া ধৰক এনেকুৱা হ'ল যে চাইনা আৰু ভাৰতৰ মাজত এখন যুদ্ধ হ'ল, চাইনাৰ মূল যিটো তেখেতসকলৰ সুবিধা, সেইটো হৈছে তেখেতসকলে নিজৰ টেকন'লজি ব্যৱহাৰ কৰে। আজি কেনেকুৱা কথাটো চাওক, আজি আমি আমাৰ যিটো ডাটা, হোৱাটছআপ বা গুগল বা ইউটিউব বা এইবিলাক ফেচবুক বা যিমান এইবিলাক আছে, এইবিলাক চব আমেৰিকান কিছুমান কোম্পানী নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ আমি আজি মই যদি আপোনাক এটা হোৱাটছআপত মেছেজ পঠাওঁ, এইটো আমেৰিকাত গম পাই আছে যে কংকনজ্যোতি গোস্বামীয়ে আপোনাক কি মেছেজ পঠাইছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ অসুবিধা। কিন্তু চাইনাৰ এই অসুবিধাটো নাই, কাৰণ কিয় চাইনাৰ নিজৰ হোৱাটছআপ আছে, মানে হোৱাটছআপৰ নিচিনা হেৰি আছে, এটা ব্যৱস্থা এটা আছে, আৰু তাৰপাছত তেখেতসকলৰ গুগলো তেখেতসকলৰ নিজা আছে, নিজৰ ব্যৱস্থা আছে, সেই সেনেকুৱা ধৰণৰ। গতিকে তেখেতসকলৰ যিখিনি ইনফৰ্মেশ্যন, যিখিনি তেওঁলোকৰ ডাটা, সেই ডাটাখিনি বেলেগে চুৰ কৰিব নোৱাৰে। আৰু সেইকাৰণে আজিকালি যিটো যুদ্ধ হয়, ডাটাৰ যুদ্ধই হয় প্ৰধানত। গতিকে এই ফালৰ পৰাও চাইনা এটা ডাঙৰ সুবিধাজনক পৰিস্থিতিত থাকে। গতিকে চাইনাৰ লগত আমাৰ সেনাবাহিনী যথেষ্ট শক্তিশালী, আৰ্মি, নেভি, এয়াৰফ'ৰ্চ যথেষ্ট শক্তিশালী, কিন্তু টেকন'লজিকেল যিটো পইণ্ট অফ ভিউ, ডাটাৰ যিটো যুদ্ধ, ডাটা ৱাৰ যিটো হয়, এই ক্ষেত্ৰত কিন্তু আমি চাইনাক এতিয়াও টক্কৰ দিব পৰা নাই। এটা ক'ব লাগিব, হোৱাটছআপ যিটো আছে, হোৱাটছআপ চাইনা চলে, কিন্তু চলে, নিজে ব্যৱস্থা এটাও আছে, তেওঁলোকৰ আছে। কিন্তু মই নিজে চাইনা যাওঁতে তাত হোৱাটছআপ মই চলাই থাকিব পাৰিছোঁ, ইণ্টাৰনেট, বাকী ফেচবুক নাই, গুগল নাই, তেওঁলোকৰ নিজৰ চিষ্টেম আছে। আৰু তেওঁলোকৰ তাৰমানে কি হয়, গভৰ্ণমেণ্টৰ যিবিলাক কাম হয়, সেইবিলাক আপোনাৰ তেখেতকৰ যিটো হোৱাটছআপৰ যিটো তেখেতৰ বিকল্প ব্যৱস্থা, সেইটোৰে হয়। সাধাৰণ মানুহৰ কাৰণে গতিকে এইটো তেওঁলোকৰ এটা ডাঙৰ সুবিধাই আছে। গতিকে চাইনাৰ ওপৰত আমি চকু দিয়াটো অতিশয় প্ৰয়োজনীয়। আমি অহৰ্নিশে চাইনাৰ ওপৰত নজৰ দি থাকিব লাগে, আৰু আমি ভাৰতবৰ্ষৰ মানুহে, আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে আমি এইটো সদায় লক্ষ্য ৰাখিব লাগে যাতে আমি অৰ্থনৈতিকভাৱে বিকাশ আৰু উন্নয়ন সাধন কৰিব পাৰোঁ আৰু চাইনাৰ ওচৰ চাপিব পাৰোঁ। এইটো কিন্তু অনাগত সময়ত অতিশয় প্ৰয়োজনীয় হৈ পৰিব। ঠিক আছে, ধৰ্মকান্ত গগৈ, আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁ এটা কথা কৈছে, সেইটোত আপুনি কিমান সহমত যে বিজেপি চৰকাৰৰ অহাৰ পিছতহে পাকিস্তানটো বেছি শত্ৰু হৈ গৈছে, তাৰ আগতেও শত্ৰু আছিলে, এনেকুৱা নহয় যে ২০১৪ৰ পৰাই বেছি শত্ৰু হৈছে, জন্মশত্ৰু। অঁ, কি ক'ব? আচল কথাটো ধাৰণাটো নিজা নিজা। যিটো কথা মোৰ বেয়া লাগিব তেখেতৰ হয়তো ভাল লাগিব পাৰে, বা তেখেতৰ যিটো ভাল লাগিব মোৰ সেইটো বেয়া লাগিব পাৰে। গতিকে তেওঁ ব্যক্তিগতভাৱে বা তেওঁলোকে দলগতভাৱে যদি এই কথাটো ভাবিছে বা অনুভৱ কৰিছে, তেতিয়া মোৰ তাতে ক'বলগীয়া একো কথা নাই। কিন্তু এইটো কথাটো চিৰন্তন হয়তো আপুনিও মানিব, ময়ো মানিম, তেখেতেও মানিব যে 1947 চনৰ 15 আগষ্টৰ পিছত যেতিয়া আমাৰ দেশ বিভাজন হৈছিল, তাৰ পাছতে পাকিস্তানৰ লগত আমাৰ কোনো ধৰণৰ খুব ভাল সম্পৰ্ক নাই। মাজে সময়ে যুদ্ধ হয়, আমাৰ মানুহখিনিক তেওঁলোকে হত্যা কৰি থাকে, আৰু আমি সদায় জ্যেষ্ঠ ভাতৃৰ দৰে তেওঁলোকক মৰম কৰি সকিয়নি দি এৰি দিবলগীয়া হয়। কিন্তু সাম্প্ৰতিক সময়ত আপোনালোকে গম পায় যে অসমৰ কাৰণে আচলতে এই সমস্যাটো বহুত বেছি। আজি বাংলাদেশৰ পৰাই হওক বা পাকিস্তানৰ ফালৰ পৰাই হওক, এনেকুৱা ধৰণৰ এইটো খুব ভয়াৱহতা কথা যে আপোনাক ধৰ্ম সুধি আজি কোনোবাই গুলিয়াই দিছে যে তুমি কোন ধৰ্মৰ মানুহ। গতিকে এই কথাবিলাক ক'ৰ পৰা চলিছে, যে বেচিকেলি পাকিস্তানৰ পৰা চলিছে। আৰু পাকিস্তানৰ প্ৰতি কিছু সংখ্যক মানুহৰ আন্তৰিকতা আজিও আছে, যিহেতু তেওঁলোকৰ বন্ধু দলৰ কোনোবা নেতাই গৈ পাকিস্তানত বজাৰ সমাৰ কৰে,
তেওঁলোকক কাৰোবাৰ পৰিবাৰে গৈ পাকিস্তানত চাকৰি কৰে, গতিকে সেই আত্মীয়তাটো কিছু লোকে এৰিব নোৱাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বা এজন প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে পাকিস্তান যিহেতু আমাৰ কাৰণে জন্মগত শত্ৰু এখন ৰাষ্ট্ৰ 1947 চনৰ পিছৰ পৰা, তেওঁলোকে যিহেতু আমাক শত্ৰু ৰাষ্ট্ৰ বুলি জ্ঞান কৰে, তেওঁলোকৰ প্ৰতি আমাৰ 1%, 1%ও কোনো ধৰণৰ আচলতে আন্তৰিকতা নাই, তেওঁলোকক আমি ডমিনেট কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিম। কিন্তু আচল ঘটনাটো চাইনাৰ কথাটো তেখেতে কৈছে। আপুনি যদি মন কৰে 1947 চনৰ 15 আগষ্টত আমি স্বাধীন হ'লোঁ আৰু 1949 চনত চাইনা স্বাধীন হৈছিল জাপানৰ পৰা। আজি আপুনি মন কৰিব চাইনাত এই যে তেওঁলোকে কৰা স্বাধীনতা আন্দোলন বা তেওঁলোকক পৰাধীনতাৰ মাজত ৰখা জাপানৰ কথা তেওঁলোকৰ হিষ্ট্ৰীত তেওঁলোকৰ অধ্যয়নৰ মাজত একো নাই, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ব্যৱস্থাৰ মাজত পঢ়িবলৈ নাপায়। কিন্তু আমাৰ যিসকলে শাসন ব্যৱস্থা হাতত পালে তেওঁলোকে সেই সকলোকে ৰজা মহাৰজা পাতি তেওঁলোকৰ সংক্ৰান্ততে আমাক পঢ়াবলৈ লগাই দিলে। যদি আপুনি মন কৰে মোগলে কিমানবাৰ ভাৰত আক্ৰমণ কৰিলে, মোগলে কিমানবাৰ অসম আক্ৰমণ কৰিলে, মোগলৰ নামত গোটেই দিল্লীত আজি আকবৰ ৰোড আছে, হুমায়ুন ৰোড আছে। যদি আপুনি মন কৰে তাৰ মানে আমাৰ গোটেই কালচাৰটো আমি কি কৰি দিলোঁ। আজি আমি কি কৰিব লাগিছিল যে ভাৰতে আজি চাইনাক বিট কৰিব পৰা, ডিফিট কৰিব পৰা এটা পৰ্যায়লৈকে টেকনলজিকেলি আমি কি কৈছোঁ আপগ্ৰেড কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আহিছে, আজি বিশ্ব দৰবাৰত তেখেতৰ যিটো সমাদৰ, তেখেতক যিধৰণে ৰেচপেক্ট দি আজি বিশ্বৰ ঐতিহাসিক দেশসমূহৰ লিডাৰশ্বিপে তেওঁক আদৰি লৈছে। আজি আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানেও সিদিনা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ক'বলগীয়া হৈছে যে মোদী ডাঙৰীয়া খুব ভাল নেতা বুলি। এই যিটো প্ৰয়াস আৰু প্ৰচেষ্টা, এই গোটেইটো আচলতে সামূহিকভাৱে ভাৰতীয় জনতাৰ সামূহিক যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত দেশখনক আগবঢ়াই নিবৰ কাৰণে এটা আমি কি কৰিছোঁ যত্ন কৰিছোঁ। আৰু সেই যত্নটো কেৱল বিজেপিক ভাল পোৱা ভাৰতীয় নাগৰিকসকলে কৰা নাই, ইয়াত সকলোৱে সমভাগী আছে। ৰাজনৈতিকভাৱে আমি কংগ্ৰেছত থাকোঁ, ৰাজনৈতিকভাৱে আমি অজাপ দলত থাকোঁ, ৰাজনৈতিকভাৱে আমি ৰাইজৰ দলত থাকোঁ। সামূহিক এটা প্ৰচেষ্টা আৰু সামূহিক চিন্তাধাৰণাটো আমাৰ কি হ'ব লাগিব যে শত্ৰু ৰাষ্ট্ৰতকৈ আমি যাতে ওপৰত থাকিব পাৰোঁ। হয় বেলেগৰ টেকনলজি আছে, আজি যদি আপুনি চাই দক্ষিণ কোৰিয়া, চাউথ কোৰিয়া অকণমানি ৰাজ্য, অকণমানি দেশ, আমাৰ দেশতকৈ বহুত সৰু ভূখণ্ড, কিন্তু সেই চাউথ কোৰিয়াৰ মানে যিজন ৰাষ্ট্ৰপতি কিম জং তেওঁতো কাকো ফিকিয়ে নকৰে। তাৰমানে কি যে নৰ্থ কোৰিয়া, দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া। গতিকে এই যে আচলতে কিম জঙৰ দৰে যি শাসকে, কাৰণ তেওঁক তেওঁলোকৰ যিসকল মানে জনসাধাৰণে সেইধৰণে তেওঁক কি কৰে আচলতে সহযোগ কৰে। সেইকাৰণে আমিও ধাৰণা এটা কৰোঁ এইটো প্ৰত্যেকজন ভাৰতীয় নাগৰিক সঁচা ৰাজনৈতিকভাৱে আমাৰ চিন্তাধাৰণা পৃথক হ'ব পাৰে, বেলেগ হ'ব পাৰে, কিন্তু এই কথাটো শুদ্ধ আৰু সত্য। ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো আমি একেলগতে আছোঁ, তেখেতসকলো থাকিব। চিকেন নেকৰ যিটো বিষয়, চাইনাই আগতেও বহুবাৰ এনেধৰণে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। ভাৰত আৰু চাইনাৰ যুদ্ধৰ কথা আমি সকলোৱে জানো। আৰু এতিয়া তেওঁলোকে সন্মুখী যুদ্ধত নাহি পাকিস্তান আৰু বাংলাদেশক তেওঁলোকে এপ্ৰ'চ কৰি ভাৰতক আচলতে ৰাজনৈতিকভাৱে হওক আন বিষয়বিলাকতে সমস্যা দিবলৈ তেওঁলোকে চেষ্টা কৰি থাকে। সেইকাৰণে আমি ভাবোঁ যে সামূহিকভাৱে ভাৰতীয় প্ৰত্যেকজন নাগৰিকৰ যি আচলতে প্ৰচেষ্টা আৰু প্ৰয়াস, আজি যেতিয়া আমি বহিদেশৰ মানে যিমানবিলাক ফিচাৰ্ছ আমি ব্যৱহাৰ কৰি থাকিম তেতিয়ালৈকে আমাৰ নিজৰ দেশত মানুহে কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ নকৰিব। আজি যেনেকৈ জাপানৰ মানে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিবলৈ লৈছে, যিয়ে নহওক মই ইয়াত এই কথাটো কেতিয়াও বিশ্বাস নকৰোঁ যে কাৰোবাৰ আন্দোলনৰ কাৰণে তেখেতৰ কাৰ্যসূচীটো বন্ধ হ'ল বুলি, কিন্তু বাৰে বাৰে কৈ থকা হৈছিল যে এনেকুৱা ধৰণৰ পৰিৱেশ এটা মানে কি কৰিব নালাগে, ক্ৰিয়েট কৰিব নালাগে যাতে ইয়াৰ পৰা আহিবলগীয়া এগৰাকী ডেলিগেট বা অতিথিয়ে এটা বেলেগ মেছেজ যায়। কাৰণ আমি ভাৰতীয়সকলে এই কথাটো অনুভৱ নকৰোঁ। আজি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীও বেলেগ এখন ৰাষ্ট্ৰলৈ গ'লে তাত আগতে আমাৰ গোটেই ইণ্টেলিজেঞ্চি টিমটোৱে গৈ গোটেই বস্তুটো পৰিৱেশটো চায় যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকী তাত ছেফটিটো ছিকিউৰিটি জোনটো থাকিবনে নাই। মুখ্যমন্ত্ৰী এগৰাকীয়ে এখন মানে ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গ'লে বা আন এখন জিলালৈ গ'লে তাত আগতীয়াকৈ DC সকলে SP সকলে গোটেই বস্তুটো চায়। একেধৰণে জাপানৰ দৰে এখন উন্নত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব, যিটো লোকেশ্যনলৈ আহিব তাত নিশ্চিতভাৱে ব্যক্তিসকলে চোৱা চিতা কৰিব। এই কথাবিলাকো আমি চাব লাগিব, কাৰণ সামূহিক প্ৰচেষ্টা আচলতে ব্যক্তিগত নহয়, এইটো সামূহিক প্ৰচেষ্টাত আমি আমাৰ নিজৰ ৰাষ্ট্ৰখনৰ উন্নয়ন আৰু বিকাশৰ বাবে আগবঢ়াই লৈ যাব লাগিব। আৰু হয় স্বাভাৱিক কথা, চৰকাৰ এখনে জনসাধাৰণে ইচ্ছা কৰা কামনা কৰা প্ৰতিটো কাম হয়তো কৰিব নোৱাৰিব পাৰে, তাৰ কাৰণে প্ৰতিবাদ থাকিব। গণতান্ত্ৰিক যি প্ৰতিবাদ, সেই প্ৰতিবাদ থাকিব, সমালোচনা থাকিব, আৰু তাক শাসক পক্ষই গ্ৰহণো কৰিব লাগিব। এনেকুৱা নহয় যে আমি প্ৰতিবাদ নকৰিব বা আমি তাক গ্ৰহণ নকৰিম বুলি নকম। কিন্তু যিটো বিষয়, কিছুমান বিষয় আমি নিজেই চাব লাগিব যে যিটো বিষয়ৰ দৰে আহিবলগীয়া সময়ত কি আচলতে মানে ক্ৰিয়া বা প্ৰতিক্ৰিয়া হ'ব। সাময়িকভাৱে হোৱা এটা বিষয়, যিটো বিষয়
ঘণ্টা বা 2 ঘণ্টা পিছতে কমপ্লিট কৰিব পৰা এটা বিষয় আছে তাৰ কাৰণে আমি দীঘলীয়া এটা সমস্যা আচলতে সৃষ্টি কৰি ল'ম নেকি সেইকাৰণে আমি ভাবোঁ যে এই যিটো আচলতে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত চিকেন নেকৰ যিটো গুৰুত্ব সাম্প্ৰতিক সময়ত পশ্চিমবংগত চৰকাৰখন সলনি হৈছে আমি এই কথাটো কোৱা নাই যে পশ্চিমবংগ চৰকাৰে আগতে কি কৰিব পৰা নাছিল প্ৰটেকশ্যন দিব পৰা নাছিল যদি দিব নোৱাৰিলেহেঁতেন আজিলৈকে চাগে চিকেন নেক কটা যোৱাৰ পিছত আমি বাংলাদেশৰ লগত আহিলোহেঁতেন গতিকে নিশ্চিতভাৱে পশ্চিমবংগ চৰকাৰেও সেই দায়বদ্ধতা পালন কৰি আহিছিল ৰাষ্ট্ৰীয়তাৰ ক্ষেত্ৰত কিন্তু এতিয়াৰ পৰা যিমান ধৰণৰ আচলতে ইমিগ্ৰেশ্যন হয় অবৈধ নাগৰিকৰ যি ধৰণে প্ৰব্ৰজন হয় ড্ৰাগছেই হওক আন মানে হাথিয়াৰবিলাকেই হওক অস্ত্ৰ শস্ত্ৰ যি ধৰণে আচলতে চলাচল হয় এই বিষয়বিলাকৰ ক্ষেত্ৰত এতিয়া আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিব পাৰিম আৰু আমি আশা কৰোঁ এই বিষয়টো খুব দীঘলীয়া সময়ৰ কাৰণে চাগে মই গোস্বামী ডাঙৰীয়াৰ পৰা এটা প্ৰতিক্ৰিয়া লওঁ তাৰপিছত মই শুনেশ্বৰ পাটোৱাৰী ডাঙৰীয়ালৈ যাওঁ হয় এতিয়া এখেতে এটা কথা কৈছে ইয়াত যে ধৰ্ম সুধি পেলাই ইয়াত মানুহক গুলিয়াই মাৰা হৈছে সেইটো হৈছে কিন্তু এইটোও ক'ব লাগিব যে যোৱা 12 বছৰত ভাৰতত যিটো সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা হৈছে যিটো ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা হৈছে ইয়াৰ বাবে সেই ঘটনাবিলাক দায়ী কাৰণ আমি জানো যে নিউটনৰ এটা সূত্ৰ আছে যে প্ৰতিটো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে ইয়াতে যেতিয়া আপুনি অৰ্হনিশে এটা ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি থাকিব মুছলমানৰ জড়িত বিষয়বিলাকক বেছি গুৰুত্ব দি থাকিব আপুনি বুলডোজাৰ মছজিদ ভঙা তাৰপিছত UCC গোমাংস কোৰবানী কোৰাণ এই জাতীয় বিষয়বিলাক কৈ থাকিব আৰু খোদ প্ৰধানমন্ত্ৰীয়ে যেতিয়া যাই পেলাই ক'ব নিৰ্বাচনী সভাত যে যদি এইবাৰ বিৰোধী চৰকাৰ আহে তেতিয়াহ'লে মুছলমানে আহি ঘৰৰ পৰা গৰু মহ লৈ যাব আৰু মুছলমানে আহি হিন্দু তিৰোতাৰ ঘৰৰ পৰা মংগলসূত্ৰ কাঢ়ি লৈ গুচি যাব গতিকে সেনেকুৱা কথা কোৱাৰ পাছত এটা এই যিবিলাক ক্ৰিয়া ইয়াত ঘটে এই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া যিবিলাক বিদেশী ৰাষ্ট্ৰ য'ত মুছলমান সংখ্যাগৰিষ্ঠ সেইবিলাক ৰাষ্ট্ৰত হয় আৰু তাৰ পৰাও যিখিনি ধৰ্মান্ধ মানে গোটেই পশ্চিম এছিয়াত যিখিনি ধৰ্মান্ধ মানুহ আছে হিন্দু বা মুছলমান তেওঁলোকৰ মাজত অৰি লাগে আৰু তাৰে ফল ভোগ কৰিব লগা হয় যিখিনি নিৰী জনসাধাৰণ সেইখিনিয়ে গতিকে এইটো আমি ক'ব লাগিব যে যোৱা 12 বছৰত ভাৰতত যথেষ্ট ঘৃণা বাতাবৰণ সৃষ্টি হৈছে সাম্প্ৰদায়িক কথা বতৰা হৈছে দিনে নিশাই সাম্প্ৰদায়িক কথা বতৰা হৈছে অসমতো এই সকলো ধৰণৰ সীমা অতিক্ৰম কৰিছে আপোনালোকে দেখিছে যে মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী আছিল কুংকি চৌধুৰী তেখেতক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কৈছে যে বিপ চৌধুৰী বুলি কৈছে তো এজন মানুহৰ এগৰাকী উচ্চ শিক্ষিতা অসমীয়া ছোৱালী যাৰ নাম কুংকি চৌধুৰী তেখেতে নামটো বদলাই কৈছে বিপ চৌধুৰী এইটো কিমান ডাঙৰ কথা আপুনি চাওক গতিকে এইবিলাক কথাৰ প্ৰতিক্ৰিয়া বাহিৰত হ'বনে নহয় গতিকে এই যিটো সাম্প্ৰদায়িক বাতাবৰণ এই সাম্প্ৰদায়িক বাতাবৰণে জঘন্য সাম্প্ৰদায়িক বাতাবৰণ ঘৃণাৰ বাতাবৰণ এই বাতাবৰণটোৱে এইটো প্ৰশ্ন আহে যে আপুনি ক'লে যে সাম্প্ৰদায়িকতাৰ মানে ইয়াত কাৰোবাৰ ধৰ্মক লৈ অত্যাচাৰ চলিছে আপুনি যিটো মই বুজি পালোঁ ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে কিন্তু আপুনি পেহেলগামৰ ঘটনাটো ধৰ্ম সুধিতো আজি ইয়াৰ আগলৈকে কেতিয়াও ভাৰতবৰ্ষত কোনেও হত্যা কৰা মই শুনা নাছিলোঁ পেহেলগামত দৰে এই ঘটনাটোত আপুনি ইমান সহজভাৱে কথাষাৰ কৈ দিলে য'ত সমগ্ৰ বিশ্ব সমগ্ৰ ভাৰতবাসী সেই কথা শুনাৰ লগে লগে গা জ্বলি উঠিছিল আপুনি ক'লে যে সেইটো ইয়াত চলি থকা কিছুমান ৰাজনৈতিক ঘটনা প্ৰক্ৰিয়াৰ কাৰণেহে হৈছে সেইটো জানো সমীচীন হ'ব আপুনি ভাবে জানো সেইটো ক্ৰিয়া প্ৰতিক্ৰিয়াটো হ'বই ঘটনাটোৰ কাৰণে ঘটনাটো এটা বহুত দুখজনক ঘটনা আৰু ভাৰতীয় মানুহ মৰিছে হিন্দু মানুহ মৰিছে আমিও হিন্দু হয় হিন্দু মানুহ মৰিছে আমাৰ বেয়া লাগিছে আমি ধিক্কাৰ দিছোঁ যে আমাৰ চৰকাৰে তেওঁলোকৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিলে অকল পেহেলগাম বুলি নহয় তাৰে কেইটামান আগতে আপোনাৰ পুলৱামাতে ঘটনাটো হৈছে আমি বিচাৰোঁ যে আমাৰ ইমান শক্তিশালী সেনা বাহিনী থকাৰ পাছত এনেকুৱা ঘটনা ঘটিব নালাগে নিশ্চয় সুৰক্ষাৰ তাতে কিবা এটা ত্ৰুটি বিচুটি হৈছে আৰু ইয়াৰ কাৰণে এই পৰিচালনা কৰা যিখন চৰকাৰ সেই চৰকাৰে সেই দায়িত্ব ল'ব লাগিব কিন্তু তাতে কি কৈছিলে তাতে উগ্ৰপন্থীয়ে কি কৈছিলে যাওঁ মোদীকো বল দেনা এই কথাটো কৈছে অৰ্থাৎ তেওঁলোকে মোদীক প্ৰতিপক্ষ হিচাপে লৈছে তাৰমানে যিখিনি ধৰ্মান্ধ ইছলামিক উগ্ৰপন্থী তেওঁলোকে মোদীক প্ৰতিপক্ষ হিচাপে লৈছে গতিকে সেই কথাটোৰে আমি কথাটো কৈছোঁ মোদীকে প্ৰতিপক্ষ হিচাপে লৈছে কাৰণ নৰেন্দ্ৰ মোদী নিজে ইয়াত সাম্প্ৰদায়িক মন্তব্য কৰিছে গতিকে এইটো একো ডাঙৰ কথা নহয় এইবিলাক বন্ধ হ'ব লাগে আৰু এইকাৰণে মই আপোনাক কৈছোঁ চাওক কিছুমান কথা আমি জানিব লাগিব তুষ্টিকৰণ চলি থাকিব লাগে তাৰমানে আপোনাৰ অৰ্থটো তুষ্টিকৰণ কিয় চলিব লাগে আপুনি নিউট্ৰেল হ'ব লাগে নিৰপেক্ষ হ'ব লাগে আজি মই কথাটো কৈছোঁ চাওক আজি আমাৰ ইয়াতে কৈ থকা হয় পাকিস্তানৰ কথা কিবা কথা কৈ থকা হয় দাউদ ইব্ৰাহিমে কিমান বম্ব ব্লাষ্ট কৰি পেলাই আমাৰ ভাৰতবৰ্ষত কিমান মানুহ মাৰিলে এতিয়ালৈকে হিচাপ নাই কিন্তু যোৱা 12 বছৰ আমাৰ ইয়াত হিন্দুত্ববাদৰ কথা কোৱা চৰকাৰ থকা পাছত আমি দাউদ ইব্ৰাহিমক কিবা কৰিব পাৰিলোঁ নে কিয় নোৱাৰিলোঁ কিন্তু আমি অৰনিশে কৈ থাকিলোঁ ভাৰত পাকিস্তান কিন্তু কিমান হিন্দুক নিধন কৰিছে দাউদ ইব্ৰাহিমে বম ব্লাষ্টৰ যোগেদি এইটো এটা ডাঙৰ কথা এইবিলাক আমি বিচাৰোঁ আমি এইবিলাকৰ প্ৰতি উঠোৱাটো বিচাৰোঁ
কিন্তু আমি ভাবিছিলোঁ যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ আহিলে যে ইয়াতে নিশ্চয় এইবাৰ প্ৰতিশোধ লোৱা হ'ব, কিন্তু সেইটো নহ'ল। তেওঁলোকে পাকিস্তানটো কৰি থাকিল, কিন্তু কাৰ্যটো একো কৰিব নোৱাৰিলে। ওলোটাই তেওঁলোকে কি কৰিলে, আমাৰ ইয়াত মুখ্যমন্ত্ৰী ক'লে ৰিক্সাৱালাক যিটো ভাড়া, সেই ভাড়াটো আপোনালোকে সঠিক মতে নিদিব। আজি পথৰ যিবিলাক ব্যৱসায়ী সেইবিলাকৰ ওপৰত তেখেতসকলে টাৰ্গেট কৰি লৈছে। অৰ্থাৎ দাউদ ইব্ৰাহিম বাচি যাব, কিন্তু সৰু সৰু যিবিলাক খাতি খোৱা মানুহ সেইবিলাকক টাৰ্গেট কৰি। ইয়াত আৰু এটা কথা মই আপোনাক কৈ দিছোঁ। আৰু চাওক, আজি যেতিয়া আপোনাৰ বিন লাডেনে আমেৰিকাত আক্ৰমণ কৰিলে, তাৰ পাছত আমেৰিকাই পাকিস্তানত সোমাই, পাকিস্তানৰ ঘৰত সোমাই ঘৰমে ঘুচকে ঘৰত সোমাই পেলাই বিন লাডেনক হত্যা কৰিলে। কিন্তু কোনোদিনে তেওঁলোকে নক'লে যে এইটো খ্ৰীষ্টান আৰু মুছলমানৰ যুদ্ধ। ক'ৰবাত কোৱা শুনিছিলে নেকি যে এইটো খ্ৰীষ্টান আৰু মুছলমানৰ যুদ্ধ? ক'তো কোৱা নাই। কিন্তু ঘৰত সোমাই, পাকিস্তানৰ ঘৰত সোমাই হত্যা কৰিছে বিন লাডেনক। আজি দাউদ ইব্ৰাহিমে যেনেকৈ হত্যাযজ্ঞ, হিন্দু হত্যাযজ্ঞ ভাৰতবৰ্ষত চলাইছে, আজি আমেৰিকাত চলাব লাগিছিল, দাউদ ইব্ৰাহিম এতিয়ালৈকে জীয়াই নাথাকিল হয়। কিন্তু আমি সেইটো কৰিব নোৱাৰিলোঁ, এইটো অতিশয় পৰিতাপৰ বিষয়। গতিকে আমি কৈছোঁ যে সাম্প্ৰদায়িক আৰু ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰাতকৈ আমি বাস্তৱধৰ্মী পদক্ষেপ সেইবিলাক লোৱা উচিত। ধৰ্মকান্ত গগৈ, আচলতে বিষয়টো বেলেগ আছিলে, তথাপি মই এতিয়া চিৰাচৰিতভাৱে মই যিখিনি বিষয় টক শ্ব'লৈ আহিলে ৰাখিব বিচাৰোঁ, তেখেতে সেইটো লাইনতে গৈছে। হয়, আমি সাম্প্ৰদায়িক, কাৰণ আমি আমাৰ সত্ৰকেইখন সুৰক্ষাৰ কথা কওঁ। যিকেইখন সত্ৰৰ 15,000 বিঘা মাটি আপোনাৰ ভালপোৱা পৰিয়ালৰ মানুহে কি কৰি থৈছে, বেদখল কৰি থৈছে। আমি উচ্ছেদৰ কথা কওঁ তেওঁলোকক। হয়, আমি সাম্প্ৰদায়িক, কাৰণ তেখেতলোকে অধিগ্ৰহণ কৰি থোৱা, তেখেতলোকে অবৈধভাৱে দখল কৰি থোৱা 63 লাখ আমি বনাঞ্চলৰ মাটি বেদখলৰ মুক্ত কথা কওঁ। হয়, আমি সাম্প্ৰদায়িক, যিসকল মানুহে কি কৰে, নামঘৰ, যিসকল মানুহে বিভিন্ন চৰকাৰী লেণ্ড অবৈধভাৱে বেদখল কৰি থৈছে, আমি তেওঁলোকক উচ্ছেদৰ কথা কওঁ। এতিয়া কথাটো হ'ল, যেতিয়া আমি আমাৰ নিজৰ মাটি, নিজৰ সভ্যতা, নিজৰ সংস্কৃতি সুৰক্ষাৰ কথা ক'ম, তেতিয়াহ'লে আমি সাম্প্ৰদায়িক। আৰু আপুনি যিমান সময় তেওঁলোকক তুষ্টিকৰণ কৰিবলৈ গৈ নিজকে গালি পাৰি থাকিলে আপুনি ধৰ্মনিৰপেক্ষ। আপুনি যদি মন কৰে, অসমে এখন এনেকুৱা দুখজনক, হতাশজনক ৰাজ্য, মই বাৰে বাৰে কৈ থাকোঁ, ক'ব নালাগে, কাৰো কোনো ৰিয়েকশ্যন নাই। আদিএলেঙি সত্ৰ লখিমপুৰ নাওবৈচাত আছে, কেতিয়াবা যাব। তাৰে সত্ৰাধিকাৰজনৰ 63 বছৰ বয়সত মিয়াই গুপ্তাংগ কাটি 5 টুকুৰাকৈ পানীত উটুৱাই দিলে। আজিলৈকে আমি ন্যায় বিচাৰিব নোৱাৰিলোঁ, কাৰণ মিয়াসকল এতিয়া আপোনালোকৰ বুকুৰ কুটুম, আপোন মানুহ। আপুনি যিসকলৰ কথা পাকিস্তানৰ সমৰ্থনৰ কথা কৈ আছে, আপুনি মিয়াসকলৰ সমৰ্থনৰ কথাখিনি কৈ আছে, এইটো নকৰিব। কাৰণ আপুনি উবাইকটা সত্ৰলৈ যাব, উবাইকটা সত্ৰৰ মাটি কেনেধৰণে বেদখল কৰিলে তাক আপুনি চাবলৈ পাব। মইনবৰী সত্ৰলৈ যাব, এই কামটো নকৰিব, এই কামটো কেতিয়াও নকৰিব। এজন অসমীয়া মানুহে তেওঁ অসমৰ সংস্কৃতি আৰু সত্ৰ সুৰক্ষাৰ কথা ক'লে আপোনালোকে চিঞৰ আৰম্ভ কৰি দিয়ে। আপুনিতো কৈ থাকোঁতে মই একো কোৱা নাই, আপুনি কৈ থাকোঁতেতো মই একো কোৱা নাই। আপুনি যেতিয়া কৈ আছে, আপুনি কৈ থাকোঁতে মই একো নাই কোৱা। আমি ক'লে ৰাজনীতি, আমি কৰিলে ৰাজনীতি, আৰু আপোনালোকে কৰিলে কি? আপোনালোকে কৰিলে সমাজনীতি, আপোনালোকে কৰিলে সমাজনীতি। আপুনি যেতিয়া মিয়াৰ হৈ ওকালতি কৰিব, আপুনি যেতিয়া তেতিয়া আকৌ আপুনি মই মোৰ সত্ৰৰ কথা ক'লে আপুনি বেয়া পালে কেনেকৈ হ'ব? এই যে কৰিছে আপুনি কৰিছে তুষ্টিকৰণ কৰিছে। আপুনি যিসকল মানুহে অসমৰ সভ্যতা সংস্কৃতি, গোস্বামী ডাঙৰীয়াত এই যে ইমানকে আপোনালোকে টেটু ফালি চিঞৰি আছে, নিৰ্বাচনৰ সময়তো চিঞৰি আছে। আপুনি গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীৰ কথাও কৈছে, মই তেখেতৰ নামটো ইয়াতে আনিব বিচৰা নাই। তেওঁৱে কেৱল উচ্চ শিক্ষিত, বাকী বিজেপি আমাৰ যিসকল ডেকা যুৱক যুৱতী আছে তেওঁলোকে পঢ়াই নাই, তেওঁলোকে পঢ়াই নাই। গতিকে সেইকাৰণে তাৰ অসমৰ জনতাই যিটো ৰিপ্লে দিলে, প্ৰত্যুত্তৰ দিলে, আপুনিও দেখিলে, ময়ো দেখিলোঁ। গতিকে অসমৰ ৰাইজে এটা সমষ্টিত 1.5 লাখ অসমীয়া আৰু 40,000 অসমীয়া কৰিছে, তাতে অসমীয়াৰ পৰাজয় নিশ্চিত আছিল। এইটো আপোনালোকৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংঘালে ষড়যন্ত্ৰ কৰি এইটো কৰিছে, অসমীয়াক সংখ্যালঘু কৰি অসমীয়াৰ পৰাজয় তাতে নিশ্চিত কৰিছে, অসমীয়া বিৰোধী কাৰ্যকলাপ কৰিছে। ইয়াৰ বাহিৰে অন্য একো নহয়।
তাৰ মানে আপুনি গণতান্ত্ৰিক যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতি সন্মতি প্ৰদৰ্শনী যিসকল মানুহে মেণ্ডেট দিছে তেওঁলোকক আপুনি এনেধৰণে সমালোচনা কৰিব নোৱাৰে আৰু আপোনালোকে কৰি থাকক আপোনালোকে যি ধৰণে দীঘলীয়া সময় মই যিমান দূৰ জানো দিল্লীত কমচে কম 60,000 অসমীয়া ভোটাৰ আছে তো তেওঁলোকক কি ক'ব আপুনি বস্তুটো কথাটো নহয় কথাটো দুইটা মিক্স নকৰিব মই ভোটাৰ থকা কথাটো কোৱা নাই ভোটাৰ সেই যিখিনি ভোটাৰে এইবাৰ তাতে ভোট দিছে আপোনাৰ মধ্য গুৱাহাটী সমষ্টিত সেইখিনি ভোটাৰে যোৱাবাৰো ভোট দিছিল কিন্তু যোৱাবাৰ সেইটো সংখ্যালঘু সমষ্টি নাছিল সেইটো সমষ্টি সংখ্যালঘু মানে কাৰ কথা কৈছে মানে অসমীয়া সংখ্যালঘু সমষ্টি যোৱাবাৰ নাছিল অসমীয়া সংখ্যালঘু কেনেকৈ হ'লগৈ অসমৰ ভিতৰত অসমীয়া সংখ্যালঘু কেনেকৈ হ'ল সেইটোৱেতো কেনেকৈ হ'ল সেইটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি সেইটো ভাগ বতৰাটো এনেকুৱা কৰা হ'ল মানে মোৰ ধৰক মোৰ যিটো সমষ্টি আমিতো সংখ্যালঘু বুজি পাইছিলোঁ এটা সময়ত শব্দটো যিটো মিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে মিয়াৰ ক্ষেত্ৰত বুলি সংখ্যালঘু এতিয়া আপুনি ভাৰতীয় মানুহৰ মাজতো সংখ্যালঘু কৰিবলৈ বিচাৰিছে সংখ্যালঘু মানে যিটো সমষ্টিত যিখিনি মানুহৰ সংখ্যা কম থাকে সেইখিনি সংখ্যালঘু অসমত সচৰাচৰ মিয়াক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সংখ্যালঘু শব্দটো ব্যৱহাৰ কৰি দিয়া যায় এতিয়া আপুনি গুৱাহাটীৰ মাজত এটা সমষ্টি য'ত 100% ভাৰতীয় মানুহ আছে তাত আপুনি অসমীয়া সংখ্যালঘু অমুক তমুক এইটো কি মানে তাকেই মই কথাটো কৈছোঁ যে তাতে যোৱাবাৰৰ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল তাৰ পাছত তাত 1.5 লাখ অনা অসমীয়া মানুহ হ'ল আৰু 40,000 অসমীয়া মানুহ হ'ল ভাৰতীয়তো ভাৰতীয় হ'ব পাৰে কিন্তু তাতে অসমীয়াটো সংখ্যালঘু ভাৰতীয় হয় আপুনি মিয়াক যদি সংখ্যালঘু বুলি ক'ব পাৰে সংখ্যালঘু বুলি কোৱা নাই মই মিয়াক সংখ্যালঘু বুলি কোৱা নাই মই কৈছোঁ যে যেতিয়াই মিয়াৰ প্ৰসংগ অসমত আহে একাংশ ৰাজনৈতিক বিচাৰধাৰে তেওঁলোকক সংখ্যালঘু বুলি ৰক্ষণাবেক্ষণ দিছিল হয় আপুনি সেই শব্দটো এতিয়া অসমীয়া ক্ষেত্ৰত ব্যৱহাৰ কৰিছে কোনটো সেই শব্দটো কেনেকৈ আপুনি সংখ্যালঘু বুলি ক'ব পাৰিব শুনক 100% ভাৰতীয় মানুহ হয় তাতে ভাৰতীয় মানুহ হয় কিন্তু অসমীয়া ভাৰতীয় মানুহ তাতে ভাৰতীয় মানুহ এতিয়া ভাৰতীয় হিচাপত কথাটো বিচাৰ কৰা হ'ব তাৰমানে কি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগতে তাতে আপোনাৰ অসমীয়া আৰু অনা অসমীয়া মানুহৰ সংখ্যা সমান আছিল আৰু তাতে অসমীয়া প্ৰাৰ্থী দিয়া হৈছিল অসমীয়া প্ৰাৰ্থী জয়যুক্ত হৈছিল কিন্তু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি সেইটো এনেকুৱাকৈ কৰা হ'ল যে তাতে অনা অসমীয়াৰ সংখ্যা 3 গুণ হ'ল আৰু অসমীয়াৰ সংখ্যা 40,000 হ'ল সংখ্যালঘু মানে কি যদি এতিয়া আমি ইয়াতে 5গৰাকী ব্যক্তি বহি আছোঁ পুৰুষ মানুহ ইয়াতে যদি ছোৱালী এজনী আহোঁ তেতিয়া আমি কওঁ যে ছোৱালীজনী ইয়াত সংখ্যালঘু সেইটো এটা মেডিকেল ৱৰ্ড গতিকে তাতে সংখ্যালঘু হৈছে এই কথাটো কোৱা হৈছে আমি বিষয়টোৰ পৰা আঁতৰি আহিছোঁ চিকেন নেকটো আছিল আমাৰ মূল বিষয় আচলতে মই ভাবোঁ যে চিকেন নেকটো দেশৰ পৰা আমাৰ কি ভয়াৱহতা আহিব পাৰে অসম বা পূৰ্বাঞ্চলৰ পৰা সেই কথাটোহে আমি আলোচনা কৰিব লাগে অসমৰ ৰাইজক মই বিনম্ৰভাৱে জনাইছোঁ যে আমি ৰাইজৰ দল এটা আঞ্চলিক দল আমি আঞ্চলিক দল হৈ আমি ভাৰত বিদ্বেষী নহয় বা ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ বিৰুদ্ধে নহয় আমি ভাৰতৰ বিৰুদ্ধে নহয় আমি ভাৰতীয় সংবিধানৰ ভিতৰত থকা কিছু ব্যৱস্থাৰ জৰিয়তে আমি পিয়ৰলি ফেডাৰেল ষ্ট্ৰাকচাৰৰ দেশ এখন বিচাৰোঁ পিয়ৰলি ফেডাৰেল ষ্ট্ৰাকচাৰৰ ভাৰতবৰ্ষ এখন বিচাৰোঁ আৰু তাৰ ভাৰতবৰ্ষৰ সংবিধানত কিছু ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ আমাক অধিকাৰবোৰ আমাক কেৱল অসম পূৰ্বাঞ্চলৰ মানুহক ভোগ কৰিবলৈ দিব বিচাৰোঁ সেইটো দাবীৰ ক্ষেত্ৰতে আমাৰ দলটো গতিকে আমি ভাৰত বিদ্বেষী নহয় গতিকে ভাৰতবৰ্ষৰ প্ৰশাসন যন্ত্ৰক আমি স্বীকৃতি বা আমি সমৰ্থন কৰিব লাগিব কি ক্ষেত্ৰত সমৰ্থন কৰিব লাগে যাতে কোনো বাহিৰা ৰাষ্ট্ৰৰ থ্ৰীটটো আমি ভোগ কৰিবলগীয়া নিশ্চয় আমি চীনৰ লগত যোৱাৰ কথা কোৱা নাই চীনৰ লগত যাব নোৱাৰোঁ পাকিস্তানৰ লগত যাব নোৱাৰোঁ বাংলাদেশৰ লগত যাব নোৱাৰোঁ আৰু যাব যাতে নালাগে চিকেন নেকটো আমি কেনেকৈ ভাৰত চৰকাৰে শক্তিশালী কৰে আমাক বচাব পাৰে এই কথাটোহে আমি বিচাৰোঁ আমি ভাৰত চৰকাৰক আবেদন জনাওঁ যে চিকেন নেক ৰক্ষণাবেক্ষণ দি আমাক বচাওক চীনৰ পৰা বচাওক বাংলাদেশৰ পৰা বচাওক পাকিস্তানৰ পৰা বচাওক কিছুদিন আগতে মই এটা পোষ্ট দিছিলোঁ মোৰ ৱালত সেই পোষ্টত মই এখন ছবি দেখুৱাইছিলোঁ যে ছবিখন হৈছে এখন ডাঙৰ হস্পিটেলৰ আমাৰ গুৱাহাটীৰ GMCতকৈ 4-5 গুণ ডাঙৰ হস্পিটেলৰ ছবি দেখুৱাইছোঁ হস্পিটেলখন গঢ়ি তোলা হৈছে চিকেন নেকৰ কাষত পাছত আমি সেইখন গুগলত চাৰ্চ কৰি দেখিলোঁ যে এইখন শেহতীয়াভাৱে চীনে সেই হস্পিটেলখন তৈয়াৰ কৰিছে তাত 3-4 হাজাৰ পেচেণ্ট থাকিব পাৰে চীনৰ চিকিৎসা পদ্ধতিৰে তাত চিকিৎসা চলি আছে
বাংলাদেশী জনসাধাৰণে তাত চিকিৎসা কৰি আছে গতিকে এই হস্পিটেলখন যদি চীনা সেনাৰ এটা সময়ত বেষ্ট হয় চিকেন নেকৰ কাষত থকা একেবাৰে কাষত থকা চিকেন নেকৰ কাষতে বাংলাদেশৰ ভূমিত সেইখন গঢ়ি উঠিছে গতিকে সেইটো যদি পেচেণ্টৰ ঠাইত তাত চীনা সৈন্য ভৰি পৰে তেতিয়া চিকেন নেকটোৰ কি অৱস্থা হ'ব বা ভাৰত চৰকাৰে এই কথাটো উপলব্ধি কৰিছে না ইতিমধ্যে ভাৰত চৰকাৰে গম পাইছে সেই হস্পিটেলখনৰ কথা কিন্তু একো কৰিব পৰা নাই বাংলাদেশৰ মাটিত আছে চিকেন নেকৰ কাষতে বাংলাদেশৰ মাটিত আছে গতিকে তেনেকুৱা ডিপলি ষড়যন্ত্ৰ আৰম্ভ হৈছে আৰু ইতিমধ্যে আপোনালোকে জানে যে তাত মানে বাংলাদেশৰ ভূমিত চিকেন নেকৰ কাষত যিবোৰ পাকিস্তানৰ সেনাৰ বেছ তৈয়াৰ কৰা হৈছে পাকিস্তানৰ যুদ্ধ জাহাজৰ যিটো ব্যৱস্থা তাৰ বেছ তৈয়াৰ কৰা হৈছে কালিৰ পৰা বাতৰিত দিয়া হৈছে যে চীনৰ পৰা কিছু বিস্ফোৰক সামগ্ৰী বহুতো বিস্ফোৰক সামগ্ৰী সেই জাহাজেৰে আহি আছে আৰু তাত জমা কৰি আছে তেওঁলোকক যিবোৰ লিজত দিছে যিবোৰ জাগা লিজত দিছে গতিকে কথাটো বিষয়টো কিন্তু আজি যিটো উত্থাপন কৰা হৈছে এই বিষয়টো কিন্তু সহজ নহয় একেবাৰে সহজ নহয় অতি ক্ৰিটিকেল সহজ আমি অনুধাৱন কৰিছোঁ যেন চীন পাকিস্তান আৰু বাংলাদেশে ভাৰতবৰ্ষৰ বিৰুদ্ধে চিকেন নেকৰ ভূমিখণ্ড পৃথক কৰাৰ লক্ষ্যত তাত এক যুদ্ধৰ প্ৰস্তুতি চলিছে আজিৰ দিনটোত কেইবাটাও নিউজ অৱশ্যে আমাৰ পৰ্টেলবোৰতো ওলাইছে আজি গতিকে এই কথাটো একেবাৰে এৰাই চলিব পৰা নাই যথেষ্ট উদ্বিগ্ন কৰি তুলিছে যিবোৰ সচেতন লোক নিউজবোৰ যিবিলাকে চাই আছে আমাক যথেষ্ট উদ্বিগ্ন কৰিছে আমি এই চিকেন নেকত যিটো তিনিখন ৰাষ্ট্ৰৰ যিটো সমৰসজ্জা চিকেন নেকৰ কাষত বাংলাদেশৰ মাটিত যিটো সমৰসজ্জা এই সমৰসজ্জাটো আমি নিশ্চিতভাৱে গুৰুত্ব দিব লাগে আৰু ভাৰত চৰকাৰক আমি আবেদন জনাব লাগে যে এই চিকেন নেকটো যাতে কোনো ক্ষতি নহয় মূল ভাৰতৰ ভূখণ্ডৰ পৰা অসম বা পূৰ্বাঞ্চল যাতে কাটি পেলাব নোৱাৰে তাৰ কাৰণে আমি ভাৰত চৰকাৰক আবেদন জনাব লাগে আৰু অতি শীঘ্ৰে ৱেষ্ট বেংগলত ভাৰত চৰকাৰে যথেষ্ট যুদ্ধৰ বেছ মানে উন্নতকৰণ কৰি আছে ঠিক তেনেদৰে নৰ্থ ইষ্টতো যিটো যুদ্ধৰ যিটো প্ৰস্তুতি এই প্ৰস্তুতিটো মানে সাকাৰ কৰি তুলিব আৰু শক্তিশালী কৰিব লাগে ডিফেন্স সেক্টৰটো শক্তিশালী কৰিব লাগে দেখা যায় চীনৰ সীমান্তত ভাৰতবৰ্ষৰ যিখিনি বা পাকিস্তানৰ সীমান্তত ভাৰতবৰ্ষৰ যিখিনি ভূমিখণ্ড পৰে তাত যথেষ্ট এয়াৰবেছ তৈয়াৰ কৰি তোলা হৈছে কিন্তু অসম বাংলাদেশ সীমান্তত এয়াৰবেছ নাই বুলিয়ে ক'ব পাৰি এতিয়া থাকতে সেই শক্তিক পৰা তিনিখন ৰাষ্ট্ৰৰ শক্তিক পৰাভূত কৰিব পৰা বা দিক বিদিক দেখুৱাব পৰা সেই এয়াৰবেছ ভাৰত চৰকাৰে অসম বাংলাদেশ সীমান্তত গঢ়ি তোলা নাই প্ৰায় নাইয়ে তাক প্ৰতিহিত কৰিব লাগিলে অসমৰ পৰা কৰিব লাগে দুই এটা এয়াৰবেছৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ কিন্তু এই সীমান্তত ভাৰত চৰকাৰে এয়াৰবেছ সেনেকৈ শক্তিশালী কৰা নাই আমি ভাৰত চৰকাৰক আবেদন জনাওঁ যে চিকেন নেকটো ৰক্ষা কৰাৰ কাৰণে অসম বাংলাদেশ সীমান্তত কেইবাটাও যিমান পাৰি সিমান এয়াৰবেছ তৈয়াৰ কৰিব লাগে আৰু এই সীমান্তত শীঘ্ৰেই ভাৰতীয় সেনা মোতায়েন কৰিব লাগে কাৰণ পৰিৱেশটো সহজ হৈ থকা নাই যথেষ্ট স্পৰ্শকাতৰ হৈ আছে ভাৰতীয় সেনাক অসম বাংলাদেশ সীমান্তত যথেষ্ট পৰিমাণে মোতায়েন কৰিব লাগিব এতিয়া সেনা আছে নথকা বুলি কোৱা নাই কিন্তু এইখিনি যথেষ্ট নহয় এইখিনি কালি যদি বাংলাদেশ পাকিস্তান আৰু চীনে যদি যৌথভাৱে আক্ৰমণ কৰে চিকেন নেকৰ ওচৰে পাজৰে বা নৰ্থ ইষ্টক তেনেহ'লে তাক প্ৰত্যুত্তৰ দিব পৰাকৈ আমি থিয় হ'ব লাগে এই কথাটো আমি বিবেচনা কৰোঁ বা আমি অতি সোনকালে কৰিব লাগিব বুলি ভাৰত চৰকাৰে আমি দাবী কৰোঁ এইখিনিয়ে কথা আমি ভাৰতবৰ্ষৰ লগত আছোঁ আমি কেৱল ভাৰতীয় সংবিধানৰ পৰা কিছু অধিকাৰ আৰু কিছু প্ৰাপ্য সম্পদৰ অধিকাৰকে ধৰি কিছু প্ৰাপ্যহে কাঢ়ি আনিব খোজোঁ আমি ভাৰত চৰকাৰৰ বিৰুদ্ধে নহয় আন্তঃৰাষ্ট্ৰীয় যিবোৰ শত্ৰু সেই শত্ৰুবোৰক নিষেধ কৰাৰ বাবে বা বাধা দিয়াৰ বাবে আমাৰ ৰাইজৰ দল ভাৰত চৰকাৰৰ লগত আছে নিশ্চয় সুন্দৰ কথা ভাৰত চৰকাৰৰ আছে এইখিনি আমাৰ অসমৰ ৰাইজক জনাবলগীয়া আমি ৰাইজে দাবী কৰিব লাগে যে অসম বাংলাদেশ সীমান্তক অধিক শক্তিশালী কৰিব লাগে যিমান পাৰি 15, 20টা 40টা 50টা এয়াৰবেছ
এই ভাৰত বাংলাদেশ সীমান্তত বা অসম উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তত গঢ়ি দিব লাগে আৰু শীঘ্ৰে কাম কৰিব লাগে এইখিনি মোৰ ঠিক আবেদন আছে আছে ধৰ্মকান্ত গগৈ আচল ঘটনাটো চাওক যিখিনি ব্যৱস্থা পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীয়ে NDA চৰকাৰ কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে যে এতিয়া এয়াৰপৰ্টসমূহ কিছু বহল ভিত্তিত নিৰ্মাণৰ এটা ব্যৱস্থা কৰা হৈছে যেটো খুব শৰ্ট সময় এতিয়া 1 মাহ 1.5 মাহ সময় এটা হৈছেহে গতিকে ইতিমধ্যে এয়াৰবেজৰ যিখিনি ব্যৱস্থা সেইখিনি কৰা হৈছে আৰু আপুনি অসমতো জানে যে আমি হাইৱেত মৰাণ আৰু আমাৰ শিৱসাগৰ মাজত আমি কি কৰিছোঁ নেশ্যনেল হাইৱে মাজতে যুদ্ধ বিমান পৰিব পৰাকৈ ইমাৰ্জেন্সি বিমান লেণ্ডিঙৰ কাৰণে ইতিমধ্যে আমি পথ নিৰ্মাণ কৰিছোঁ কাৰণ ইয়াৰ কথাটো এইটোৱে আছিল যদি যুদ্ধ বিজড়িত এটা পৰিৱেশ হয় তেতিয়া অসমৰ পৰাও যাতে এই ধৰণৰ নৰ্থ ইষ্টৰ পৰা যাতে এই ধৰণৰ ছাপৰ্টসমূহ দিব পৰা যায় ইতিমধ্যে তাৰ কাৰণে যিখিনি পৰিৱেশ সেই পৰিৱেশখিনি নিৰ্মাণ কৰি থকা হৈছে আৰু আজি যদি বাংলাদেশৰ লগত আপুনি ৱেষ্ট বেংগলৰ যিটো যোগাযোগ ব্যৱস্থাটো চাই কানেক্টিভিটিটো চাই আমি এই আলোচনাতে কৈছোঁ যে অসমৰ ফালৰ পৰা বাংলাদেশৰ লগত মানে ৰিলেটেড হৈ থকা যিখিনি সীমা প্ৰায় সীমাতে আচলতে কাটাতাৰ মৰা হৈছে কেৱল নদী পাৰৰ নদীৰ কিছু অংশ জটিল কিছু অংশত আমি পৰা নাই প্ৰায় 17 কিলোমিটাৰমান এটা অংশ অসমৰ ফালেও পৰা নাই যিটো পাহাৰ আৰু নদীৰ কাৰণে এতিয়ালৈকে পৰা নাই আৰু বাকী যদি আপুনি চাই মেজৰ পাৰ্টটো ক'ত আছে ৱেষ্ট বেংগল আৰু মানে বাংলাদেশৰ যিটো বৰ্ডাৰ সাম্প্ৰতিক সময়ত যিটো ইতিমধ্যে চিলৰ ব্যৱস্থা কৰা হ'ব বুলি আমাৰ শুভেন্দু অধিকাৰী ডাঙৰীয়ে তাতে জনাইছে মুখ্যমন্ত্ৰীয়ে গতিকে এই যিটো ব্যৱস্থা পৰিকাঠামোটো তৈয়াৰ কৰা হৈছে ৰেডি কৰা হৈছে যাতে অনাগত সময়ত বাংলাদেশৰ লগত পাকিস্তানৰ বা মানে আমাৰ পশ্চিমবংগৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো যাতে সুৰক্ষিতভাৱে ৰাখিব পৰা যায় আৰু ভাৰত চৰকাৰে ইতিমধ্যে গুৰুত্ব আৰোপ কৰিছে আপুনি মন কৰিব যে দীঘলীয়া সময় ধৰি অসমতে হওক বা উত্তৰ পূৰ্বাঞ্চলতে হওক কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়সকল মন্ত্ৰী আহি আছে প্ৰধানমন্ত্ৰী বাৰে বাৰে আহি আছে কাৰণ এটাই কথা এই কথাটো আমি জানো যে বিশ্ব দৰবাৰত ভাৰতৰ যেতিয়া উত্থান হ'ব ভাৰতৰ সেই উত্থানত আটাইতকৈ বেছি শংকিত হৈ পৰিব পাকিস্তান আৰু পাকিস্তানক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ চাই নাই এতিয়া অতি শেহতীয়াকৈ যেতিয়া পুলৱামা ঘটনাৰ পিছত আমি যেতিয়া মানে পাকিস্তানৰ বিৰুদ্ধে কি কৰিছিল মানে একশন লৈছিল বা তেওঁলোকৰ তাতে অভিযান চলোৱা হৈছিল তেতিয়া আপুনি দেখিবলৈ পালে কি ধৰণে চাইনাই তেওঁলোকক সহায় সহযোগ কৰিছিল ভিতৰে ভিতৰে কিন্তু তাৰ পাছতো মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি খুব সবলভাৱে পাকিস্তানৰ ভিতৰত গৈ আচলতে উগ্ৰবাদী কি কৰিবলৈ ধ্বংস কৰিবলৈ সক্ষম হৈছিল যিটো অপাৰেশ্যন সিন্দুৰ আছিল এই মানে হেৰিয় ঘটনাটোৰ পিছত গতিকে অপাৰেশ্যন সিন্দুৰত কিন্তু ভাৰতীয় সেনাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ভাৰতীয় সেনাক একদম ফ্ৰী হেণ্ড দিছিলে ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত গৈ বম্বিং কৰি তেওঁলোকৰ সন্ত্ৰাসবাদী ঘাটি কি কৰি দিছিলে দুখৰ কৰি দিছিলে আৰু পাকিস্তানে সেই সময়ত হাতজোৰ কৰিহে কি পাইছিলে যে এই ব্যৱস্থাটো ৰাখক আমি যুদ্ধবিৰতি ঘোষণা কৰিছোঁ তেওঁলোকে কি কৰিবলগীয়া আছিল মেছেজ কৰিবলগীয়া আছিল গতিকে সাম্প্ৰতিক সময়ত ভাৰতে এটা খুব শক্তিশালী অৱস্থাত আচলতে কি হৈ আছে স্থিত হৈ আছে অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বৈদেশিক পৰ্যায়তো যি ধৰণৰ এটা ছবি ভাৰতৰ সাম্প্ৰতিক সময়ত যি ধৰণৰ এটা প্ৰিপাৰেশ্যন যি এটা অৱস্থা এই অৱস্থাটোৱে আমি ভাবোঁ যে পাকিস্তান বা বাংলাদেশ বা চাইনাই হঠাতে এনেকুৱা ধৰণৰ কিবা এটা কৰিব নিচিনা আশংকা সদ্যহতে নাই কিন্তু যিহেতু ক'ব নোৱাৰি যুদ্ধ পৰিৱেশ এটা বিশ্বত চলি আছে গতিকে তেনেকুৱা সময়ত পাকিস্তানেও মাজে মাজে যুদ্ধ কৰিব বিচাৰে চাইনাও কৰিব বিচাৰে সেইকাৰণে আগন্তুক সময়খিনি আমাৰ কাৰণে খুব আচলতে গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আমি ভাবোঁ চিকেন নেকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে খুব গুৰুত্ব আৰোপ কৰিছে আৰু অসমেও ইয়াৰ কাৰণে নিশ্চিতভাৱে সম্পূৰ্ণ মই ক্লোজিং ৰিমাৰ্কলৈ যাব বিচাৰিছোঁ গোস্বামী ডাঙৰীয়াৰ পৰা মই ক্লোজিং ৰিমাৰ্ক আৰম্ভ কৰিছোঁ এটা বা দুটা শব্দত হয় এতিয়া কথাটো মই এইটোৱে কৈছোঁ যে আমাৰ মূল যি শত্ৰু সেয়া আমাৰ চাইনা কাৰণ পাকিস্তান আৰু পাকিস্তানটো আমাৰ শত্ৰুৱে আজন্ম শত্ৰু এইটো সকলোৱে জানে বাংলাদেশৰ লগত আমাৰ সম্পৰ্ক ভাল আছিল কিন্তু সদ্যহতে বেয়া হৈছে এইটো আকৌ কেনেকৈ কি কৰিব পাৰে সেইটো চাবলগীয়া কথা হ'ব কিন্তু আমি এইটো কথাই ক'ব বিচাৰোঁ যে সেনা বাহিনীৰ দিশৰ পৰা বা সামৰিক শক্তিৰ দিশৰ পৰাই চাইনাৰ আমি সমকক্ষ কিন্তু প্ৰযুক্তিগত যিটো দিশ সেই দিশটোত এইটো আমি দুখ লাগিলেও স্বীকাৰ কৰিব লাগিব যে আমি কিছু পিছ পৰি আছোঁ গতিকে এইটো আমাক কিছু সুবিধাত পেলাব গতিকে সেই বস্তুখিনি ক্ষতিপূৰণ কৰিবলৈকে আমি আমাৰ যিবিলাক চুবুৰীয়া ৰাষ্ট্ৰ এইবিলাকৰ লগত আমি আমাৰ সম্পৰ্ক ভাল কৰিব লাগে পাকিস্তানৰ লগত বৰ্তমান আমাৰ সম্পৰ্ক ভাল নহয় আগৰ পৰাও ভাল নহয় অৱশ্যে মাজতে এইটো কিছু উদ্যোগ লোৱা হৈছিল অটল বিহাৰী বাজপেয়ীদেৱ বা তাৰে আগৰ প্ৰধানমন্ত্ৰীসকলেও এইটো কিছু উদ্যোগ লৈছিল আৰু এইখিনি মতে অলপ ভাল হৈছিল কিন্তু যোৱা 12 বছৰতো এই সম্পৰ্কটো আৰু অতি অৱনতি ঘটিছে গতিকে আমি এইটো আশা নকৰাই ভাল যে পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক ভাল হ'ব কিন্তু বাংলাদেশৰ লগত যিহেতু আমাৰ সম্পৰ্কটো ভাল আছিল এইটো আকৌ আমি কূটনৈতিকভাৱে চেষ্টা কৰা উচিত আৰু আমাৰ যিটো বাংলাদেশী সমস্যা আছে অসমত বা ভাৰতত গতিকে এই সমস্যাটো সমাধানৰ কাৰণেও বাংলাদেশৰ লগত সম্পৰ্কটো ভাল হোৱাটো জৰুৰী গতিকে এই দিশত কাম কৰিব লাগে আৰু যিখিনি চুবুৰীয়া আমাৰ ৰাষ্ট্ৰ আছে পাকিস্তানক বাদ দি এইখিনিৰ লগত আমাৰ সম্পৰ্ক সুদৃঢ় কৰিব লাগে যাতে চাইনাই আমাৰ সুযোগ ল'ব নোৱাৰে এই কথাটোৱে মই কৈছোঁ পাটোৱাৰী ডাঙৰীয়া ক্লোজিং ৰিমাৰ্ক আৰু এটা দিশ আপোনালোকে চাব লাগিব যে বাংলাদেশত ইতিমধ্যে 11টা মৌলবাদী সশস্ত্ৰ সংগঠন আছে
মাল্টা মালফা এনেকৈ আছে, কেইবাটাও হৈছে। মৌলবাদী সংগঠন বা আছে আৰু তেওঁলোকে অসম বা নৰ্থ ইষ্টৰ বিৰুদ্ধে সদায় কাম কৰি আছে। অসমৰ ৰাইজে জানে এই মৌলবাদী সশস্ত্ৰ সংগঠনবোৰৰ বহু কেডাৰ ইতিমধ্যে আমাৰ বৰপেটাকে ধৰি আমাৰ যিটো অসমৰ সীমান্ত, অসম বাংলাদেশৰ সীমান্তত ধৰা পৰিছে। আৰু পাকিস্তান বা চীনৰ সম্পৰ্ক, কূটনৈতিক সম্পৰ্ক এই মৌলবাদী সংগঠনবিলাকৰ লগত কিবা ঘটিছে নেকি? মাজে মাজে ৰাষ্ট্ৰীয় নিউজত ওলায় যে বাংলাদেশৰ অতি ৰিম'ট এৰিয়াত চিটাগং হিল ট্ৰেকত চীনে প্ৰশিক্ষণ দিছে, এইবুলি ওলায়। সঁচানে মিছা নাজানো। গতিকে এই দিশটোও ভাৰত চৰকাৰে চাব লাগে। চাই যদি অসমত আমিতো আৰু ভিতৰত গৈ কৰিব নোৱাৰোঁ, চিটাগং হিল ট্ৰেকত যদি চীনে মাল্টা মালফাক ট্ৰেইনিং দি আছে, প্ৰশিক্ষণ দি আছে অসম বা ভাৰতবৰ্ষৰ বিৰুদ্ধে, নৰ্থ ইষ্টৰ বিৰুদ্ধে, সেইটো ভিতৰত গৈ চাব নোৱাৰিলেও আমি অসমত যিসকল প্ৰৱেশ কৰি আছে, এতিয়াও গোপনে আত্মগোপন কৰি আছে মাল্টা মালফা, সেইসকলক শীঘ্ৰেই চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিব লাগে। ঠিক আছে, এই কথাটো আমি চাব লাগিব। ঠিক আছে, গগৈ ডাঙৰীয়া ক্লজিং। আচল কথাটো চাওক, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যাৰ ক্ষেত্ৰত যিখিনি সমস্যা আছে বা চিকেন নেকৰ যিখিনি বিষয় আছে, কেন্দ্ৰীয় চৰকাৰে খুব গুৰুত্ব সহকাৰে বিষয়টো লৈছে। আৰু আমাৰ কাৰণে আটাইতকৈ সুবৰ্ণ সুযোগ হৈছে যেতিয়া আমাৰ পশ্চিমবংগতো অন্ততঃ আমাৰ চৰকাৰে নিজাববীয়াকৈ মানে সীমা সমস্যা বা আন বিষয়বিলাক চাব পাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো শুনেশ্বৰ দাই যিটো কথা এতিয়া কৈছে যে আচলতে আভ্যন্তৰীণ যিটো আচলতে সমস্যা, এতিয়া বহু উগ্ৰবাদী মৌলবাদী সংগঠনৰ যিবোৰ মানুহ অসমত গোপনে সোমাইছে। আপুনি যদি চাই বৰপেটাৰ পৰা আমি যোৱা সময়খিনিত বহুকেইজন মানুহ ধৰিছোঁ, আনকি শিক্ষা ব্যৱস্থাৰ লগত জড়িত শিক্ষককো এই ক্ষেত্ৰত আমি এৰেষ্ট কৰিছোঁ। গতিকে এই যিখিনি বিষয় আমাৰ মাজত থাকি এই মৌলবাদী সংগঠনবিলাকে বা মৌলবাদী শক্তিটোক যি ধৰণে উৎসাহিত কৰি আছে, এই আভ্যন্তৰীণ সমস্যাটো কিন্তু আমি সমাধান কৰিব লাগিব, যাতে কালিলৈ যদি যুদ্ধ হয় আমি বাৰে বাৰে আমি ক'ত আচলতে চিন্তিত হওঁ। কালিলৈ যদি বাংলাদেশ পাকিস্তানে মিলি চাইনাৰ লগত মিলি আমাৰ অসম বা ভাৰতক আক্ৰমণ কৰে, তেতিয়া আমাৰ ইয়াত ৰৈ যোৱা এই যে মৌলবাদী শক্তিটো বা যিসকল মিয়াক আমি বাংলাদেশী মিয়া বুলি আচলতে 1971 চনৰ পিছত অহা যিবোৰ মানুহ গোপনে ইয়াত সোমাই আছে, তেওঁলোকে আচলতে কাৰ পক্ষলৈ কৰিব? যুদ্ধ কৰিব। তেওঁলোকে আমাকে হানি কৰিব, আমাকে ভিতৰৰ পৰা আচলতে আক্ৰমণ কৰিব। অৰ্থাৎ পাকিস্তান, বাংলাদেশ আদি এই দেশবিলাকে ইতিমধ্যে তেওঁলোকৰ মৌলবাদী কিছু শক্তিক কি কৰিছে, আমাৰ মাজত সোমোৱাই দিছে। আৰু যেতিয়া আমি সেইসকলক চিনাক্তকৰণ কৰিবলৈ যাওঁ, আমাৰ মাজত কিছুমানৰ সমস্যা হয়, অসুবিধা হয়। গতিকে এই বিষয়টোত আমি সকলোৱে সমস্বৰে একেলগতে চিন্তা কৰি অসমীয়া জাতিটোকে হওক বা ৰাষ্ট্ৰখনকে সুৰক্ষাৰ কাৰণে এইবিলাক ব্যৱস্থা নিশ্চিতভাৱে কৰা হ'ব, দেখিবলৈ পাব। আপুনি মই জীয়াই থকা অৱস্থাতে এইখিনি দেখিবলৈ পাব, কেনেধৰণে আমি বিদেশী এই সমস্যাখিনি সমাধান কৰিম। ঠিক আছে, আপুনি কি ক'ব বিচাৰিছে? তাৰমানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে মিয়া চিঞৰি থাকি লাভ নাই। ৰাতিপুৱা উঠি মিয়া, গধূলি মিয়া, দুপৰীয়া মিয়াবিলাক কৰি লাভ নাই। NRC-খনত 19 লাখ মানুহৰ নাম নাই। যিসকল আক্ৰমণকাৰী, যিসকল আচলতে অবৈধ দখলকাৰী, তেওঁলোককতো আমি ধৰিবই লাগিব নহয়। অপৰাধীৰ পক্ষ আমি কেতিয়াও বাংলাদেশীক নাগৰিকত্ব দিছে আৰু আনখিনিক আপোনালোকে প্ৰডাক্ট বনাই পেলাই আক্ৰমণকাৰী, এই অবৈধ বেদখলকাৰী পক্ষক ওকালতি নকৰিব। এইটোৱে তেওঁলোকক হাৰ পানী যোগায়, এইটোৱে এই মৌলবাদীসকলক হাৰ পানী যোগায়। সংখ্যা ওলাব। ঠিক আছে, ধন্যবাদ জনাইছোঁ ধৰ্মকান্ত গগৈ, ধন্যবাদ জনাইছোঁ গোস্বামী ডাঙৰীয়া, ধন্যবাদ জনাইছোঁ শুনেশ্বৰ পাটোৱাৰী, ধন্যবাদ জনাইছোঁ কংকনজ্যোতি গোস্বামী। আপোনালোক তিনিজনকে ধন্যবাদ।